এইটো দুৰ্ভাগ্যজনক। পঞ্চায়ত নিৰ্বাচনটোৰ কথাটো হ'ল এনেকুৱা যে আমাৰ 5 বছৰৰ মূৰে মূৰে যি পঞ্চায়ত নিৰ্বাচন বাধ্যতামূলকভাৱে হ'ব লাগে বুলি কংগ্ৰেছ চৰকাৰ দিনতে আমাৰ সংবিধানৰ 73তম এটা সংশোধন অনা হৈছিল। আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগত এজন মুখ্য সচিবৰ মানে অৱসৰপ্ৰাপ্ত মুখ্য সচিবৰ বিষয়াক ৰাখি পেলাই এটা ইলেকশ্যন কমিশ্যন কৰা হয়। আৰু তেওঁলোকৰ দায়িত্ব যে নিৰ্বাচন যেতিয়া যিটো পঞ্চায়তৰ সময় শেষ হ'ব 5 বছৰ, তাৰ পূৰ্বৰ পৰাই প্ৰস্তুতি চলাব লাগে, চৰকাৰে পুঁজি যোগান ধৰিব লাগে। কিন্তু অসমত দেখা গ'ল যে আমাৰ ডিচেম্বৰ 2023 চনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰি নতুন এটা পঞ্চায়তক দায়িত্ব দিব লাগিছিল। আজি এবছৰতকৈ অধিক সময় হৈ গ'ল, চৰকাৰখনে কিছু খেলিমেলি কৰি যিখিনি কৰিলে শেহতীয়াকৈ ডিলিমিটেশ্যন কৰাৰ নামত তেওঁলোকে পঞ্চায়তৰ মানুহৰ যিটো মূল সংবিধানৰ 243 অনুচ্ছেদত আছে যে ৰাইজৰ বাবে পঞ্চায়ত হ'ব লাগিব আৰু সমানুপাতিক জনসংখ্যা সমানুপাতিক ভৌগোলিক ব্যৱস্থাৰ মাজেৰে হ'ব লাগে, এই গোটেইবিলাক তেওঁলোকে আওকাণ কৰিছিল। ডিলিমিটেশ্যনৰ এটা পঞ্চায়তৰ ব্যৱস্থা কৰি পেলাই শাসক পক্ষৰ সুবিধা হোৱাকৈ, আৰু শেহতীয়াকৈ তেওঁলোকে বিভিন্ন ধৰণৰ মানে কিছুমান অপকৰ্ম কৰিলে। এই যিখিনি কথা বিভিন্ন পক্ষৰ গোচৰৰ সময়ত অধিবক্তাসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাঙি ধৰিলে, আৰু তাৰ ফলত উচ্চ ন্যায়ালয়ে নিৰ্বাচনটো কৰাৰ আগতে বিভিন্ন দিশ চাবলৈ চৰকাৰক নিৰ্দেশনা দিব লগা হৈছে। আৰু আমি কিন্তু বিচাৰোঁ যে পঞ্চায়ত হওক, আৰু পঞ্চায়ত যি কাৰণে মহাত্মা গান্ধীয়ে আৰু কংগ্ৰেছ দলে যোৱা সময়ছোৱাত অনুষ্ঠিত কৰিছে সেইমতে হওক। হিতেশ্বৰ শইকীয়াৰ দিনতো পঞ্চায়তৰ নিৰ্বাচন হৈছিল, তৰুণ গগৈ ডাঙৰীয়াৰ দিনতো পঞ্চায়তৰ নিৰ্বাচন হৈছিল। এই বৰ্তমান মিত্ৰ যি দল আছে অসম গণ পৰিষদ তেওঁলোকৰ অংশীদাৰ, তেওঁলোকৰ দিনত হোৱা নাছিল। আৰু এতিয়া দেখা পাইছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ খামখেয়ালিৰ বাবে সময়মতে পঞ্চায়ত নিৰ্বাচন হোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।